নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজিৰ এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে বিদ্যাৰম্ভ সংস্কাৰ। আৰু এই বিদ্যাৰম্ভ সংস্কাৰৰ সম্পূৰ্ণ তথ্য, গুৰুত্ব আৰু ইয়াৰ প্ৰয়োজনৰ ক্ষেত্ৰত আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনাৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে বিদ্যাৰম্ভ সংস্কাৰ কেনেকৈ আৰম্ভ কৰা যায়, ইয়াৰে সম্পূৰ্ণ তথ্য। সনাতন ধৰ্মত মানৱ জীৱনক 16টা ভাগত বিভক্ত কৰি তেওঁৰ বাবে 16টা সংস্কাৰ নিৰ্ধাৰণ কৰা হৈছে। এজন ব্যক্তিয়ে এইবোৰ মাজেৰে জীৱিকা উপাৰ্জন কৰিব লাগে। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ সংস্কাৰ বিদ্যাৰম্ভ সংস্কাৰ বুলি ধৰা হয়, কাৰণ এই সংস্কাৰৰ জৰিয়তে জ্ঞান আৰু বুদ্ধিৰ বিকাশ ঘটে। এই সংস্কাৰ হৈছে দশম সংস্কাৰ, আৰু ইয়াৰ আগতে মুণ্ডন আৰু কৰ্ণভেদ সংস্কাৰ কৰা হয়, যাতে সেই ব্যক্তিজনৰ বিদ্যা লাভ কৰিবলৈ পাৰে, যাতে তেওঁ জ্ঞান আহৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ ধান্দৰ সন্মুখীন নহয়। বিদ্যাৰম্ভ সংস্কাৰৰ বিষয়ে বিতংভাৱে জানকচোন আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে। বিদ্যাৰম্ভ সংস্কাৰৰ বিষয়ে সম্পূৰ্ণ তথ্য। বিদ্যাৰম্ভ সংস্কাৰ কেতিয়া কৰা হয়? বেদ আৰু শাস্ত্ৰত ইয়াৰ বাবে সঠিক বয়স 5 বছৰ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ আগতে তেওঁ ঘৰতে থাকি পৰিয়াল আৰু পিতৃ মাতৃৰ পৰা সাধাৰণ শিষ্টাচাৰ শিকে। শিক্ষা লাভৰ শক্তি পালে গুৰুৰ হাতত গতাই দিয়া হয়। ইয়াৰ পিছত তেওঁক শিক্ষা গ্ৰহণৰ বাবে গুৰুকুললৈ পঠিয়াই দিয়া হয়। গতিকে শিশুটিৰ বয়স 5 বছৰ হ'লে অতি শুদ্ধ বুলি গণ্য কৰা হয়। এতিয়া মই আপোনালোকক বিদ্যাৰম্ভ সংস্কাৰনো কি তাৰে সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। এই সংস্কাৰত শিশুক বৰ্ণমালাৰ জ্ঞান দিয়া হয় আৰু অধিক অধ্যয়নৰ বাবে সাজু কৰা হয়। সমাজত তেওঁৰ অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে জানিবলৈ আৰু ভাষা শিকিবলৈ জ্ঞান দিবলৈ এই সংস্কাৰ আৰম্ভ কৰা হয়। সেয়েহে শিশুটিক কলম, ষ্ট্ৰীট আৰু বেণ্ডেজ আদি দিয়া হয়। এতিয়া মই আপোনালোকক বিদ্যাৰম্ভ সংস্কাৰ কেনেকৈ আৰম্ভ কৰা হয় তাৰে তথ্য আগবঢ়াইছোঁ। প্ৰথমতে শিশুটিক যথাযথভাৱে পূজা কৰা দেৱতা অৰ্থাৎ জ্ঞানৰ দেৱতাৰ প্ৰভু গণেশক পূজা কৰা হয়। ইয়াৰ পিছত জ্ঞানৰ দেৱী সৰস্বতীক পূজা কৰা হয়। ইয়াৰ পিছত যি কলমেৰে তেওঁ লিখিব, যি কলমত তেওঁ চিঞাহী ভৰাব অৰ্থাৎ ব্যৱহাৰ কৰিব, আৰু যিখন কাগজত তেওঁ লিখা মেলা আৰম্ভ কৰিব সেইখনক পূজা কৰা হয়। অৱশেষত তেওঁ নিজৰ গুৰু শিক্ষকক প্ৰণাম জনাই নিজৰ জ্ঞানৰ বোজা তেওঁৰ হাতত তুলি দিয়া হয়। গুৰুৱে তেওঁক শিষ্য হিচাপে গ্ৰহণ কৰে আৰু বৈদিক যুগত তেওঁৰ বিদ্যাৰম্ভ সংস্কাৰ আৰম্ভ কৰা হয়। ইয়াৰ পিছত শিশুৰ বৈবাহিক জীৱন অৰ্থাৎ 25 বছৰ বয়সলৈকে পিতৃ মাতৃৰ অধিকাৰ বন্ধ কৰি দিয়া হয় আৰু তেওঁ গুৰুৰ সম্পত্তি হৈ পৰে। বিদ্যাৰম্ভ সংস্কাৰৰ যি গুৰুত্ব সেই বিষয়ে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানি ল'ব। এখন সমাজক শিক্ষা দিয়াৰ ক্ষেত্ৰত শিক্ষাই বৃহৎ ভূমিকা পালন কৰে। যদি সমাজত শিক্ষাৰ অভাৱ হয় তেন্তে সেই সমাজখনেই হৈ পৰে কু অভ্যাস, অপপ্ৰচাৰ, অৰাজকতা আদিৰ কেন্দ্ৰবিন্দু। সমাজখনক সঠিক দিশ দিবলৈ আৰু
সঠিকভাৱে গঢ়ি তোলাৰ বাবে শিক্ষা দিয়া হয়। এই সংস্কাৰ আৰম্ভণি ঠিক এই উদ্দেশ্যেৰে কৰা হৈছিল। যেতিয়াৰ পৰা সমাজত ভাষাৰ বিকাশ ঘটিল আৰু ইয়াক লিখা হ'বলৈ আৰম্ভ কৰিলে, তেতিয়াৰ পৰাই এই সংস্কৃতিক স্বীকৃতি দিয়া হ'ল আৰু বৰ্ণমালাৰ জ্ঞান সম্পূৰ্ণ আচাৰ ব্যৱহাৰেৰে প্ৰদান কৰিবলৈ আৰম্ভ কৰিলে। এই সংস্কাৰৰ পিছত এটি শিশু অধিক পঢ়া শুনা আৰু উচ্চ শিক্ষাৰ বাবে সাজু হয়। যদি তেওঁক বৰ্ণমালা আদিৰ জ্ঞান দিয়া নহয়, তেন্তে তেওঁ বেদ আৰু অধিক অধ্যয়ন কৰিব নোৱাৰিব। সেয়েহে তেওঁৰ প্ৰাৰম্ভিক শিক্ষা এই অনুষ্ঠানৰ জৰিয়তে আৰম্ভ কৰা হয়। এই আছিল এই বিদ্যাৰম্ভ সংস্কাৰৰ সম্পূৰ্ণ তথ্য। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।